এইটো ভিডিওত আলোচনা কৰিম জিকিৰ এই পদ্যাংশটোৰ ভিতৰত কি কি ইম্পৰ্টেণ্ট কুৱেশ্যন আছে এ টু জেড এইটো ভিডিওত আলোচনা কৰিম। মই তোমালোকক এইটো ভিডিওত যিকেইটা কুৱেশ্যন দেখুৱাই দিম সেইকেইটা কুৱেশ্যনৰ ভিতৰত তোমালোক মেট্ৰিক পৰীক্ষাত 100% চিউৰ কমন পাবা। তোমালোক মোক এক্সাম দি আহি ক'বা কমন পৰিছে না নাই। যদি নপৰে মোক কমেণ্ট কৰি ক'বা স্যাৰ আপুনি কি কমন দিছে এটাও কমন পৰা নাই। 100% চিউৰ মই এইটো ভিডিওত যিকেইটা কুৱেশ্যন দেখুৱাই দিম সেইকেইটা কুৱেশ্যনৰ ভিতৰত তোমালোক মেট্ৰিক পৰীক্ষাত কমন পাবা। এতিয়া আমি চাই লওঁ কি কি ইম্পৰ্টেণ্ট কুৱেশ্যন আছে। তোমালোক প্ৰথমতে উলিয়াই লোৱা 6 নং পৃষ্ঠাত কেইটামান মোষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন আছে। তাৰে প্ৰথম ইম্পৰ্টেণ্ট কুৱেশ্যনটো হ'ল আজান ফকীৰৰ আচল নাম কি। এইটো কুৱেশ্যন মোষ্ট ইম্পৰ্টেণ্ট এইবাৰৰ কাৰণে। তোমালোক উত্তৰত লিখিবা আজান ফকীৰৰ আচল নাম হ'ল হজৰত শাহ মিলন। বুজি পালা। নেক্সট তোমালোক চাবা শব্দ অৰ্থ শিকিবা। মমিন আৰু ৰসুল এই শব্দ দুটাৰ অৰ্থ কি। এই শব্দ দুটা মোষ্ট ইম্পৰ্টেণ্ট এইবাৰৰ কাৰণে। মমিন শব্দটোৰ অৰ্থ হ'ল বিশ্বাসী মুছলমান আৰু ৰসুল এই শব্দটোৰ অৰ্থ হ'ল দেৱদূত বা ঈশ্বৰৰ প্ৰেৰিত পুৰুষ বা আল্লাহৰ দূত। বুজি পালা। তোমালোক মমিন আৰু ৰসুল এই শব্দটোৰ অৰ্থ ভালকৈ মনত কৰিবা এইবাৰৰ কাৰণে মোষ্ট ইম্পৰ্টেণ্ট। নেক্সট তোমালোক উলিয়াই লোৱা 7 নং পৃষ্ঠাত কেইটামান মোষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন আছে। তাৰে প্ৰথম ইম্পৰ্টেণ্ট কুৱেশ্যনটো হ'ল 1 নং কুৱেশ্যনৰ ক নং কুৱেশ্যনটো জিকিৰৰ ৰচক কোন। এইটো কুৱেশ্যন মোষ্ট ইম্পৰ্টেণ্ট এইবাৰৰ কাৰণে। নেক্সট ইম্পৰ্টেণ্ট কুৱেশ্যনটো হ'ল খ নং কুৱেশ্যনটো কোনবোৰ গীতৰ সৈতে গীতৰ সুৰৰ সাদৃশ্য আছে। এইটো কুৱেশ্যন মোষ্ট ইম্পৰ্টেণ্ট এইবাৰৰ কাৰণে। এইটো কুৱেশ্যন তোমালোক ভালকৈ শিকি যাবা। নেক্সট ইম্পৰ্টেণ্ট কুৱেশ্যনটো হ'ল গ নং কুৱেশ্যনটো জিকিৰ শব্দটো কি শব্দৰ পৰা ওলাইছে। এইটো কুৱেশ্যন মোষ্ট ইম্পৰ্টেণ্ট এইবাৰৰ কাৰণে। এইটো কুৱেশ্যন তোমালোক ভালকৈ শিকি যাবা। যদি নোৱাৰা মোক কমেণ্ট কৰি ক'বা ছাৰ মই এইটো কুৱেশ্যন নোৱাৰোঁ আপুনি শিকাই দিয়ক, মই তোমালোকক হোৱাটছএপৰ যোগেদি দি দিম। নেক্সট ইম্পৰ্টেণ্ট কুৱেশ্যনটো হ'ল 3 নং কুৱেশ্যনটো মোষ্ট ইম্পৰ্টেণ্ট এইবাৰৰ কাৰণে। মক্কাৰ দুৱাৰত চাহাব জীৱই মাৰে তালি যেনে হালে খলৰ লগত দৰিকাৰ টপালি। উল্লেখিত কবিতা ফাঁকিৰ অন্তৰ্নিহিত ভাৱটি বিশ্লেষণ কৰা। এইটো কুৱেশ্যন মোষ্ট ইম্পৰ্টেণ্ট এইবাৰৰ কাৰণে। এইটো কুৱেশ্যন তোমালোক ভালকৈ শিকি যাবা। নেক্সট তোমালোক উলিয়াই লোৱা 8 নং পৃষ্ঠাত দুটা ব্যাখ্যা কৰা ইম্পৰ্টেণ্ট আছে। ব্যাখ্যা কৰা তোমালোক শিকি যাবা। 4 নং কুৱেশ্যনৰ ক নং ব্যাখ্যাটো মোষ্ট ইম্পৰ্টেণ্ট। পানী মৰে পিয়াসত অগ্নি মৰে জাৰত খুদা ৰচুল লুকাই আছে মমিনৰ আঁৰত। এইটো ব্যাখ্যা কৰা মোষ্ট ইম্পৰ্টেণ্ট এইবাৰৰ কাৰণে। এইটো ব্যাখ্যা কৰা তোমালোক শিকি যাবা। যদি নোৱাৰা মোক কমেণ্ট কৰি ক'বা মই তোমালোকক হোৱাটছএপৰ যোগেদি দি দিম। নেক্সট ইম্পৰ্টেণ্ট ব্যাখ্যাটো হ'ল খ নং ব্যাখ্যাটো মক্কাৰ দুৱাৰত চাহাব তিৰবেণীৰ গাত দেখাব নোৱাৰে তাত মায়াই বেটে বাট। এইটো ব্যাখ্যা কৰা মোষ্ট ইম্পৰ্টেণ্ট এইবাৰৰ কাৰণে। এইটো ব্যাখ্যা কৰা তোমালোক ভালকৈ শিকি যাবা। যদি নোৱাৰা মোক কমেণ্ট কৰি ক'বা মই তোমালোকক হোৱাটছএপৰ যোগেদি দি দিম। মই এইটো ভিডিঅ'ত যিকেইটা কুৱেশ্যন দেখুৱাই দিলোঁ সেইকেইটা কুৱেশ্যনৰ ভিতৰত তোমালোক মেট্ৰিক পৰীক্ষাত 100% চিউৰ কমন পাবা। তোমালোক উত্তৰবিলাক জাষ্ট ভালকৈ পঢ়ি যাবা। যদি কোনোবা এটা কুৱেশ্যনৰ উত্তৰ নোৱাৰা মোক কমেণ্ট কৰি ক'বা মই তোমালোকক হোৱাটছএপৰ যোগেদি দি দিম। যদি তুমি মোৰ চেনেলত প্ৰথমবাৰৰ কোৱা মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবা। থেংক ইউ ৱাচিং দ্য ভিডিঅ'।